আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম যে 80% কিন্তু অলৰেডি 80 কৰি দিলে, গতিকে এই 80ৰ পৰা কিবা এটা ডিফাৰেন্স কৰিব পাৰিমনে? সমূহ ছাত্ৰ ছাত্ৰীৰ মনত কিন্তু এইটো প্ৰশ্ন উঠি আছে যে কিবা এটা কৰিব পাৰিমনে? তেনেহ'লে মামাই আমাক 75 আৰু 60 দিবনে স্কুটি? গতিকে এই ভিডিঅ'ত এইবোৰ কথা আলোচনা কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। মই ক্লাছ 12 অৰ্থাৎ 25 বৰ্ষত যিসমূহ ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ এটা হিষ্টৰী কৈ দিওঁ। তোমালোকে যেতিয়া ক্লাছ 9ত উঠিছিলা, 9ত উঠাৰ লগে লগে 9ৰ কথা বাদ দিয়া, ক্লাছ 8ত যেতিয়া আছিলা, 8ত উঠাৰ লগে লগে কিন্তু লকডাউন আৰম্ভ হৈছে। সেই 8ৰ পঢ়াখিনিও ভালকৈ নহ'ল। তাৰপিছত লকডাউন গ'ল। তাৰপিছত যেতিয়া তোমালোকে স্কুলত যাব আৰম্ভ কৰিলা, 9ত উঠিলা, 9ত উঠাৰ লগে লগে তোমালোকৰ যি চাইকেলখন পোৱা, অৰ্থাৎ ছোৱালীবিলাকক চাইকেল দিয়া হৈছিল আগত, এতিয়াতো ল'ৰাবিলাকো দে, কিন্তু আগত মানে মামা থকা অৱস্থাতে হয়তো চাগে, মোৰ ভালকৈ মনে নাই, ঠিক আছে। তো মামাই আছিল চাগে। ক্লাছ 10ত তোমালোকক ছোৱালীবিলাকক চাইকেল প্ৰদান কৰা হৈছিল। কিন্তু 9ত যেতিয়া উঠিছিলা, 9ত উঠাৰ লগে লগে কিন্তু তোমালোকৰ চাইকেলটো কেঞ্চেল হৈ গ'ল। গতিকে সেই চাইকেলখনো নপলা। প্ৰথম যিটো ব্ৰেক খাব লাগে সেই ব্ৰেকটো তোমালোকে ক্লাছ 10ত পালা। ক্লাছ 10ৰ কথাখিনি তাত মানে তেতিয়া তোমালোকৰ ইমান জ্ঞান নাছিল, সেইকাৰণে সেই কথাটো ধৰা নাই, মানে এৰি গৈছা। তাৰপিছত যেতিয়া ক্লাছ 10ৰ পৰা ক্লাছ ফাৰ্ষ্ট ইয়েৰত উঠিলা, ফাৰ্ষ্ট ইয়েৰত উঠাৰ লগে লগে তোমালোকৰ কোনো ধৰণৰ চেঞ্জ আহে নাই, মানে ইমান ধৰণৰ চেঞ্জ নাছিল, কাৰণ ফাৰ্ষ্ট ইয়েৰত তোমালোকে ইমান মনোযোগ দিয়া নাই। ফাৰ্ষ্ট ইয়েৰৰ পৰা যেতিয়া ছেকেণ্ড ইয়েৰত উঠিলা, ছেকেণ্ড ইয়েৰত উঠাৰ লগে লগে তোমালোকৰ নিযুত মইনা এটা আঁচনি বুলি আছিল, সেই নিযুত মইনা আঁচনি আৰম্ভ হৈ গ'ল। গতিকে কোন বছৰৰ পৰা আৰম্ভ হৈ গ'ল? তোমালোকে যেতিয়া ক্লাছ 12ত উঠিলা, ক্লাছ 12ত উঠাৰ লগে লগে ক্লাছ ফাৰ্ষ্ট ইয়েৰত যিসমূহ ছাত্ৰ ছাত্ৰী আছিল সেইসমূহ ছাত্ৰ ছাত্ৰীক কিন্তু ছাত্ৰীক কেৱল মাত্ৰ, মই ছাত্ৰ কৈ পেলাইছোঁ, গতিকে ছাত্ৰীক দিয়া হৈছিল, দিয়া হৈ আছে এতিয়াও নিযুত মইনা আঁচনি। গতিকে তোমালোকে সেইটোও নাপালা, অৰ্থাৎ এটা নাপালা, দুটা। আৰু লকডাউনৰ কথাত যে সেইটো লছ হৈছে সেইটো কথা বাদ দিয়ে, সেইটো দেশৰ এটা পৰিস্থিতি বেয়া আছিল, সেইকাৰণে লকডাউন হৈ গৈছে। লকডাউনৰ কথা মই নকওঁ। এই যে দুটা চৰকাৰী স্কিমৰ বস্তু থাকে, সেই দুটা চৰকাৰী বস্তুৰ স্কিম নাপালা। এতিয়া তোমালোকে ক্লাছ 12ত উঠাৰ লগে লগে তোমালোকে শুনিলা যে 75ত স্কুটি দিব আৰু ছোৱালীবিলাকক 60ত দিব। তো তোমালোকে ভালকৈ পঢ়ি আছা, আৰু ল'ৰাবিলাকৰ উদ্দেশ্য হৈছে যে 75ৰ ওপৰত কৰিব লাগিব, আৰু ছোৱালীবিলাকৰ গাৰ্জিয়ানো এইটো কৈ আছে যে তোমালোকক মামাই অলপমান হেল্প কৰিছে, সেইকাৰণে 60 দিছে, গতিকে ফাৰ্ষ্ট ডিভিজন যেনে তেনে পাবই লাগে। গতিকে সেই হিচাপে তোমালোকে পঢ়ি আছা। কিন্তু মাজতে এটা নিউজ ওলাই গ'ল যে এইবাৰৰ পৰা লিখা আছিল, এইবাৰৰ পৰা লিখা আছিল নহয়, পিছৰ বছৰৰ পৰা, অহা বছৰৰ পৰা 80% দিয়া হ'ব স্কুটি। গতিকে এতিয়া সেই সময়ত কোনো ইউটিউবাৰে বা কোনো মাষ্টাৰে বিশ্বাস কৰা নাছিল যে 80ত হ'ব। তেওঁলোকে এইটোৱে কৈছে যে এইবাৰো কৈছে যে 80ত দিম, কিন্তু তথাপিও কিন্তু 60 আৰু 75তে দি দিল। গতিকে সেই হিচাপতে তোমালোকে মানি লৈ আছা। এতিয়া যেতিয়া ৰেজাল্ট হৈ গ'ল, ৰেজাল্ট হৈ যোৱাৰ পিছৰ পৰা, অৰ্থাৎ পিছত তোমালোকে জানি পালা যে 80%ত মেৰিট লিষ্ট ওলাই গৈছে। গতিকে এই কথাটোত মই এটা কথাই ক'ম, এইটো কিন্তু বহুত বেয়া হৈছে, কাৰণ একেবাৰে প্ৰথম অৱস্থাৰ পৰাই 60% আৰু 75ত দিয়া হৈ আছে। 75 আৰু 60তে থাকক, মোৰ হিচাপত এইটো হ'ব লাগে। কিন্তু অসম চৰকাৰে যিহেতু সিদ্ধান্ত গ্ৰহণ কৰি পেলাইছে, এতিয়া আমালোক কিন্তু একো কৰিব নোৱাৰিম। যদি কিবা কৰিব পাৰা তেন্তে তোমালোকে ষ্টুডেণ্টে কৰিব পাৰিবা। এতিয়া মই তোমালোকক এটা বুদ্ধি দি আছোঁ, তোমালোকে এই যে ভিডিঅ' আছে, এই ভিডিঅ'টো সমূহ ছাত্ৰ ছাত্ৰীৰ লগত শ্বেয়াৰ কৰি দিয়া, আৰু কমেণ্ট বক্সত একেবাৰে কমেণ্ট কৰিয়ে থাকা, আৰু আমাৰ মামাৰ যি টুইটাৰ আছে সেই তাত টুইটাৰ কৰি থাকা যে আমাক 60ত দিব লাগে, আমালোকে নিযুত মইনাও পোৱা নাই, চাইকেলো পোৱা নাই, আৰু বহুত ধৰণৰ কিবা কিবি চৰকাৰী স্কিমৰ এটা বস্তুও পোৱা নাই, সেইকাৰণে আমাক এইবাৰো 60ত দিব লাগে। পিছৰ বছৰৰ পৰা 80ত দি দিয়ক, আমালোকৰ একে প্ৰব্লেম নাই। আৰু যদি একেবাৰে ভালকৈ কৰিব বিচাৰা তেন্তে তোমালোকে থানাৰ পৰা পাৰ্মিশ্যন লোৱা, আৰু স্কুলৰ টিচাৰৰ লগত আলোচনা কৰা, আৰু কিবা ধৰণৰ তোমাৰ যে কিবা অলপমান ৰাজনীতিত যাত ইনভলভ আছে সেই মানুহসমূহক অলপমান কোৱা, মানে কৈ পিনে কিবা এটা কৰি লোৱা। যদি কৰিব পাৰা তেন্তে ভাল কথা, আৰু যদি কৰিব নোৱাৰে তেন্তে একো কৰা নাই। গতিকে মামাই যি ডিচিশ্যন লৈছে সেইটো তোমালোকে চেঞ্জ কৰিব পাৰা, কাৰণ তোমালোকে যিহেতু স্কিমটো তোমালোকৰ কাৰণে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে। মই তোমালোকক কেৱল মাত্ৰ এই আইডিটোৱে দিব পাৰিম, আৰু বেলেগ একো কৰিব নোৱাৰিম।
আৰু তোমালোকে এই ভিডিঅ'টো সমূহ ছাত্ৰ ছাত্ৰীৰ লগত শ্বেয়াৰ কৰি দিয়া আৰু কমেণ্ট বক্স একেবাৰে ভৰাই পেলা ঠিক আছে তেনেহ'লেহে কিবা এটা লাভ হ'ব পাৰে তোমালোকৰ আৰু মোৰ হিচাপতো 60 আৰু 75তে দিব লাগে কাৰণ যিটো আগৰ পৰাই চলি আছিল সেইটো ঠিক আছে